কমল সাকসেছ পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বিজনেছ ষ্টাডি ব্যৱসায় অধ্যয়ন HS ফাৰ্ষ্ট ইয়েৰ ফাৰ্ষ্ট চেপ্টাৰৰ ৰিলেটেড আন এটা টপিকৰ বিষয়ে ডিছকাছ কৰিম। টপিক হৈছে দুটা। টপিককেইটা হৈছে কেৰেক্টাৰিষ্টিক্স অফ বিজনেছ, ব্যৱসায়ৰ বৈশিষ্ট্য, আৰু বিজনেছ ৰিস্ক, ব্যৱসায় শংকা। ফাৰ্ষ্ট অফ অল উই ডিছকাছ এবাউট কেৰেক্টাৰিষ্টিক্স অফ বিজনেছ। প্ৰথমতে আমি ব্যৱসায়ৰ বৈশিষ্ট্যৰ বিষয়ে ডিছকাছ কৰিম। ইয়াত মই 5টা বৈশিষ্ট্য ইংলিছত লিখি দিছোঁ আৰু তাৰ আছামিজকেইটা মই কৈ যাম। ইংলিছ মিডিয়ামসকলে ইংলিছত লিখি ল'ব পাৰিব, আছামিজ মিডিয়ামসকলে মই কৈ যোৱা ধৰণে লিখি ল'ব পাৰিব। নাম্বাৰ 1 কেৰেক্টাৰিষ্টিক্স অফ বিজনেছ, ব্যৱসায় নম্বৰ 1 বৈশিষ্ট্যটো হৈছে ইকনমিক এক্টিভিটি, অৰ্থনৈতিক কাৰ্যকলাপ। বিজনেছ বুলি যেতিয়া কোৱা হয় তাত সদায় টকাৰ কথা জড়িত হৈ পৰে। তাত বস্তু কিনা বেচা, বস্তুটো কিনা বেচা কৰোঁতে জড়িত হৈ পৰা কিছুমান লেনদেনৰ কথা জড়িত হৈ পৰে। গতিকে ইয়াক সদায় ইকনমিক এক্টিভিটি বুলি কোৱা হয়। ইকনমিক এক্টিভিটি সেইবিলাক এক্টিভিটি যাৰ লগত টকা জড়িত হৈ আছে। সেইটো কাৰণে নাম্বাৰ 1 কেৰেক্টাৰিষ্টিক্স অফ বিজনেছটোৱে হৈছে ইকনমিক এক্টিভিটি, অৰ্থনৈতিক কাৰ্যকলাপ। নাম্বাৰ 2 পাৰ্চেজ এণ্ড চেল। আমি সকলোৱে জানো যে বিজনেছ যেতিয়া ৱৰ্ডটো আহিব তাত দুটা ৱৰ্ড থাকিবই লাগিব। এটা হৈছে পাৰ্চেজ, আনটো হৈছে চেল। এটা হৈছে বিক্ৰী আৰু আনটো হৈছে এটা বিক্ৰী, এটা আৰু ক্ৰয় বা ক্ৰয় আৰু বিক্ৰী। পাৰ্চেজ আৰু চেল নোহোৱাকৈ কোনো ধৰণৰ বিজনেছ হ'ব নোৱাৰে। সেইটো কাৰণে নাম্বাৰ 2 যিটো বিজনেছৰ কেৰেক্টাৰিষ্টিক্স কোৱা গৈছে সেইটো হৈছে পাৰ্চেজ এণ্ড চেল, যে এভৰি বিজনেছ হেভ 2 চাব ডিভিজন, 1 ইজ পাৰ্চেজ এণ্ড আনাডাৰ 1 ইজ চেল। নাম্বাৰ নেক্সটটো কোৱা গৈছে ক্ৰিয়েশ্যন অফ মাৰ্কেট, বজাৰ সৃষ্টি। ক্ৰিয়েশ্যন অফ মাৰ্কেটক অসমীয়াত কোৱা হয় বজাৰ সৃষ্টি। ক্ৰিয়েশ্যন অফ মাৰ্কেট মই যেতিয়া অবজেক্টিভবিলাক বুজাইছিলোঁ বিজনেছ তেতিয়াও কৈছিলোঁ যে if a business want success then they need to earn profit. For earning profit they need to produce more and more product, and to produce more product they need a proper market to sell that particular product which are produced by them. তাৰমানে যেতিয়া যদিহে এটা ব্যৱসায়ক ভালদৰে ছাকচেছ লাগে তেন্তে হ'লে সেই ব্যৱসায়টোৱে প্ৰফিট আৰ্ণ কৰিব লাগিব, আৰু প্ৰফিট আৰ্ণ কৰিবলৈ হ'লে ব্যৱসায়টোৱে বস্তু উৎপাদন কৰিব লাগিব। আৰু বস্তু কেতিয়া উৎপাদন কৰিব পাৰিব? যেতিয়া তেওঁলোকে উৎপাদন কৰা বস্তুসমূহ সঠিকভাৱে সঠিক সময়ত চেল কৰি থাকিব পাৰিব। ডেটছ আনাডাৰ কেৰেক্টাৰিষ্টিক্স অফ বিজনেছ ইজ ক্ৰিয়েশ্যন অফ মাৰ্কেট। নাম্বাৰ 4 কেৰেক্টাৰিষ্টিক্স অফ বিজনেছ ইজ ট্ৰেনজেকশ্যন থ্ৰু মানি, যে টকাৰ জৰিয়তে লেনদেন। ব্যৱসায়ত যিমানবিলাক কিনা বেচা হ'ব, অল দি পাৰ্চেজ এণ্ড চেলছ ইনক্লুডেড উইথ বিজনেছ ইজ থ্ৰু ট্ৰেনজেকশ্যন অফ মানি। সেই সকলোবিলাকেই টকাৰ লেনদেনৰ জৰিয়তে সম্পন্ন হ'ব। সকলোবিলাক এক্টিভিটিয়ে, সকলোবিলাক পাৰ্চেজ এণ্ড চেল আৰু সকলোবিলাক এক্টিভিটিয়ে যিবিলাক বিজনেছটোৰ লগত ৰিলেটেড হৈ থাকিব, তাত লাগে বিজনেছটোৱে বা কোম্পেনীটোৱে ৰ মেটেৰিয়েল কিনাৰ পৰা প্ৰডাকশ্যন কৰি সেইবিলাক চেল কৰালৈকে সকলোবিলাক ট্ৰেনজেকশ্যনবিলাক কাৰ থ্ৰুদি হ'ব? মানি থ্ৰুদি হ'ব, মানে টকাৰ জৰিয়তে লেনদেন। অসমীয়াত কোৱা হ'ব এই টপিকটোক টকাৰ জৰিয়তে লেনদেন। আৰু নাম্বাৰ 5 যিটো কেৰেক্টাৰিষ্টিক্স অফ বিজনেছ কৈছে সেইটো হৈছে ৰিস্ক, শংকা। যে এতিয়া হৈছে যে এভৰি বিজনেছ হেভ চাম ৰিস্ক। শংকা নোহোৱাকৈ কোনো ব্যৱসায় থাকিবই নোৱাৰে। শংকাটো কি? বিজনেছ এটা কৰিলে যে আমাৰ হয়তো কেতিয়াবা লছ হ'ব পাৰে, এই যিটো লছ হোৱাৰ যিটো চান্স সেইটোকে শংকা বুলি কোৱা হয়। ব্যৱসায়ত সদায় শংকা থাকে, আৰু ৰিস্ক লোৱাৰ কাৰণে বিজনেছত প্ৰফিটৰ লেভেলটো ইনক্ৰিজ হয়। যেতিয়া বিজনেছটোত ৰিস্ক লোৱা যায় তেতিয়াহে বিজনেছৰ প্ৰফিট লেভেলটো ইনক্ৰিজ হ'ব, ইনক্ৰিজ কৰাটো পচিবল হয়। আৰু যদিহে ৰিস্ক লোৱা নাযায় তেন্তে হ'লে সেইটো প্ৰফিটৰ লেভেলটো কেতিয়াও ইনক্ৰিজ নহয়। ডেটছ ৱাই ৰিস্ক বিজনেছত সদায় থাকিবই। ৰিস্ক ইজ এ এছেঞ্চিয়েল পাৰ্ট অফ বিজনেছ। বিজনেছত ৰিস্ক সদায় থাকিব। আৰু এই যিটো শংকা, ৰিস্কটো অসমীয়াত কোৱা হয় শংকা, এই শংকা যে ব্যৱসায়ৰ লগত জড়িত হৈ থাকে এইটো এটা হৈছে ব্যৱসায়ৰ নাম্বাৰ 5 কেৰেক্টাৰিষ্টিক্স বৈশিষ্ট্য। এতিয়া আমি আজি যোনটো ছেকেণ্ড টপিকটোৰ ওপৰত যাওঁ সেইটো হৈছে যিটো লাষ্ট মই 5 নম্বৰ কেৰেক্টাৰিষ্টিক্স কৈছিলে বিজনেছ ৰিস্ক। বিজনেছ ৰিস্কটো ইয়াত কৈছে ইংলিছত যে দি পচিবিলিটি অফ ফেচিং লছ বাই এ বিজনেছ ইজ কল ৰিস্ক ফৰ ডেট বিজনেছ। যে এটা ব্যৱসায়ে লোকচান বহন কৰাৰ যিটো পচিবিলিটি আছে সেইটোকে সেই ব্যৱসায়টোৰ কি বুলি কৈছে? ৰিস্ক বুলি কৈছে, শংকা বুলি কৈছে। যে এটা ব্যৱসায়, যে এটা ব্যৱসায়ত প্ৰথম যেতিয়া আমি ব্যৱসায় মই
মিনিংটো তাতে কৈছিলোঁ যে এটা বিজনেছত লছো হ'ব পাৰে বা প্ৰফিটো হ'ব পাৰে। প্ৰফিট যদি হয় তেন্তে ঠিকে আছে, কিন্তু যদিহে লছ হয়, এই যদি লছ হয় বুলি পেলাই যিটো চান্স আছে, সেই যদি লছ হয় বুলি যিটো চান্স আছে, সেই চান্সটোকে সেই বিজনেছটোৰ কি বুলি কোৱা হয়? ৰিস্ক বুলি কোৱা হয়। যে the possibility of facing loss by a business is called risk for that business. যে এটা ব্যৱসায় লোকচান বহন কৰাৰ যিটো পচিবিলিটি আছে, সেই পচিবিলিটি বা সম্ভাৱনা, যিটো এটা ব্যৱসায় লোকচান বহন কৰাৰ যিটো সম্ভাৱনা আছে, সেই সম্ভাৱনাটোকে কি বুলি কোৱা হয়? সেই ব্যৱসায়টোৰ শংকা বুলি কোৱা হয়। এতিয়া এই ব্যৱসায় এটাত শংকা বিভিন্ন কাৰণত হ'ব পাৰে। সেই কাৰণবিলাক আমি জানিব লাগিব। মই ইয়াত 4টা কাৰণ দিছোঁ যে কজেছ অফ বিজনেছ ৰিস্ক। এটা ব্যৱসায়ত বিভিন্ন কাৰণে ব্যৱসায়ত শংকাৰ সৃষ্টি হ'ব পাৰে। কি কি কাৰণেনো ব্যৱসায়ত শংকাৰ সৃষ্টি হয়? কজেছ অফ বিজনেছ ৰিস্কবিলাকনো কি কি? সেইবিলাক আমি জানিব লাগিব। নাম্বাৰ 1 ইজ দি নেচাৰেল কজেছ, যে প্ৰাকৃতিক কিছুমান কাৰণৰ কাৰণেও ব্যৱসায়ত শংকাৰ সৃষ্টি হ'ব পাৰে। প্ৰাকৃতিক কাৰণ মানে ফ্লাড হ'ব পাৰে বা আৰ্থকুৱেক হ'ব পাৰে, এনেকুৱা ধৰণৰ যিবিলাক প্ৰকৃতিৰ যিবিলাক ধুমুহা বা বানপানী বা ভূমিকম্প, এনেকুৱা ধৰণৰ কেতিয়াবা ছাপ'জ বানপানীৰ কিবা কাৰণত যিটো বিজনেছ আছিলে সেই বিজনেছটোত কিবা লছ হ'ল, বা ধুমুহা বা ভূমিকম্পৰ বাবে বিজনেছটোত কিবা লছ ফেচ কৰিব লগা হ'ল, বা বিজনেছৰ যিটো কোম্পানী বিল্ডিং আছিল তাত কিবা লছ হ'ল, এনেকুৱা ধৰণৰ যদি কিবা কাৰণত যদি বিজনেছৰ ৰিস্ক আহি পৰে, যিবিলাক ৰিস্কৰ ৰিজনটো হৈছে নেচাৰত হোৱা কিবা এটা চেঞ্জৰ কাৰণে যদি বিজনেছত কিবা ৰিস্ক আহি পৰে, তেন্তে তেনেকুৱা ধৰণৰ কজবিলাকক নেচাৰেল কজেছ অফ বিজনেছ ৰিস্ক বুলি কোৱা হয়। দি causes which are directly related to nature and the causes which affect the business and the causes which are related to the nature is called natural causes of business risk. Number 2 is human causes. Human causes is related to human, that's why it is called human causes. মানৱ জনিত কাৰণ, ইয়াক অসমীয়াত কোৱা হয় মানৱ জনিত কাৰণ। যে মানুহৰ দ্বাৰা যদি ব্যৱসায়ত কিবা শংকাৰ সৃষ্টি হয়, তেন্তে হ'লে তাকে মানৱজনিত কাৰণ বুলি কোৱা হয়। মই এটা সৰু এক্সাম্পলৰ দ্বাৰা বুজাই দিছোঁ। ফৰ এক্সাম্পল, এটা বিজনেছত দুজন ছেলছমেন আছিলে। সেই ছেলছমেন দুজনে আৰু এজন মানুহক সেই বিজনেছটোলৈ নিউকৈ লৈ আনিলে। বিজনেছৰ যিজন মালিক আছিলে, সেই মালিকজনে সেই নিউকৈ অনা ছেলছমেনজনকো তেওঁ বিজনেছত সোমোৱাই ল'লে, কিন্তু মালিকজনে আগৰ দুজন ছেলছমেনৰ দৰে নিউ ছেলছমেনজনকো ভাবি ল'লে আৰু তেওঁৰ ওপৰত বিলিভ কৰিবলৈ আৰম্ভ কৰিলে। ফৰ এক্সাম্পল, সেই যিজন নতুন ছেলছমেনজন তেওঁ যদি ভাল নহয়, তেওঁ যদি সদায় বিজনেছৰ পৰা সুবিধা বুজি ব্যৱসায়টোৰ পৰা দোকানখনৰ পৰা কিছুমান বস্তু চুৰ কৰি লৈ গৈ থাকে, বা ব্যৱসায় কেছৰ পৰা টকা চুৰ কৰি লৈ গৈ থাকে, তেনেহ'লে সেই বিজনেছটোত প্ৰফিটৰ লেভেলটো কমি যাব বা বিজনেছটোত কিছুমান লছ ফেচ কৰিব। এতিয়া এই বিজনেছটোত লছ কাৰ কাৰণে ফেচ কৰিলে? এই নতুনকৈ অনা এজন মানুহৰ কাৰণে, যিজন মানুহে অসৎ উপায়েৰে ৰং মেথড ইউজ কৰি ব্যৱসায়টোত কিছুমান লছ ক্ৰিয়েট কৰি আছে। এই যে মানুহৰ দ্বাৰা যিবিলাক ব্যৱসায়ত লছ ক্ৰিয়েট হ'ল বা মানুহৰ কাৰণে যিবিলাক ব্যৱসায়টোৰ ৰিস্ক ক্ৰিয়েট হ'ল, এই ধৰণে যদি মানুহৰ জৰিয়তে ব্যৱসায়ত কিবা ৰিস্ক ক্ৰিয়েট হয় বা শংকাৰ সৃষ্টি হয়, তেনেহ'লে এইবিলাক কজক কি বুলি কোৱা হয়? হিউমেন কজ বুলি কোৱা হয়, মানৱজনিত কাৰণ বুলি কোৱা হয়। দেন নাম্বাৰ 3 ইজ টেকন'লজিকেল কজেছ। টেকন'লজিকেল কজেছটো অসমীয়াত কোৱা হয় প্ৰযুক্তিবিদ্যাযুক্ত কাৰণ। এতিয়া টেকন'লজিকেল কজেছ কি কি? ছাপ'জ এটা ব্যৱসায় বা এটা কোম্পেনীয়ে এটা অৰ্ডাৰ ল'লে যে তেওঁ উইদিন 1 উইক তেওঁ এটা চাৰ্টেন এমাউণ্টৰ প্ৰডাক্ট ডেলিভাৰ কৰিব। ফৰ এক্সাম্পল, সেই কোম্পেনীটোত সেই প্ৰডাক্টটো প্ৰডিউচ কৰিবৰ বাবে 2 নাম্বাৰ অফ মেচিন আছিলে। যদি যিটো টাইমত উইদিন 1 উইক যিটো তেওঁ প্ৰডাক্ট যিমানটা প্ৰডাক্ট ডেলিভাৰ কৰিম বুলি কৈছিলে, এতিয়া সিমানখিনি প্ৰডাক্ট ডেলিভাৰ কৰিবলৈ হ'লে তেওঁ 2টা মেচিনে পাৰ ডে ছাপ'জ এটা লেভেলত প্ৰডাকশ্যন কৰিব লাগিব, তেতিয়াহে তেওঁৰ কাৰণে এইটো পচিবল হ'ব যে তেওঁ সেইখিনি ডেলিভাৰ কৰিব পাৰিব। ফৰ এক্সাম্পল, আফটাৰ 2 or 3 days আউট অফ ডেট 2 মেচিন, এটা মেচিন ছাপ'জ বেয়া হৈ গ'ল, কিবা এটা টেকন'লজিকেল ডিফেক্ট আহিলে, এটা মেচিন বেয়া হৈ যোৱাৰ কাৰণে তেওঁ প্ৰডাকশ্যনত এটা মেচিন টোটেলি বন্ধ হৈ গ'ল, আৰু এতিয়া মাত্ৰ তেওঁৰ হাতত এটা মেচিনহে থাকিলে। এতিয়া সেই কোম্পেনীটোৱে একজেক্ট যিটো টাইমৰ বাবে অৰ্ডাৰটো লৈছিলে, সেই টাইমটোত অৰ্ডাৰটো ডেলিভাৰ কৰিব পাৰিবনে? নিশ্চয় নোৱাৰে। আৰু এই বিজনেছত যিটো ৰিস্ক ক্ৰিয়েট হ'ল, এইটো কাৰ কাৰণে ক্ৰিয়েট হ'ল? বিকজ অফ ডেমেজ অফ 1 মেচিন।
ডেটছ ৱাই এনেকুৱা ধৰণৰ মেচিনৰ বা টেকন'লজিৰ কিবা প্ৰব্লেমৰ কাৰণে যদি বিজনেছত কিবা ৰিস্ক ক্ৰিয়েট হয় তেন্তে হ'লে সেই শংকাটোক বা সেই ৰিস্কটোক ক্ৰিয়েট হোৱা কজটোক টেকন'লজিকেল কজেছ বুলি কোৱা হয়, প্ৰযুক্তিবিদ্যাযুক্ত কাৰণ বুলি কোৱা হয়। আৰু কিছুমান আদাৰ কজেছ আছে, মই ডাইৰেক্ট নাম নকৈ পেলাই আদাৰ কজেছ অন্যান্য কাৰণ বুলি কৈছোঁ। এই আদাৰ কজবিলাকৰ মাজত ইকনমিকেল কিছুমান কজেছ থাকে। ইকনমিকেল কজেছ লাইক ছাপ'জ কিবা এটা প্ৰডাক্টৰ আগতে ডিমাণ্ড বহুত বেছি আছিলে আৰু সেই যিটো প্ৰিভিয়াছ ডিমাণ্ড আছিল সেইটো হিচাপত প্ৰডাকশ্যন কোম্পেনীটোৱে কৰি পেলালে, বাট ইনষ্টেণ্ট কিবা এটা ৰিজনত সেই প্ৰডাক্টটোৰ ডিমাণ্ড কমি গ'ল আৰু লগালগ বিজনেছ ৰিস্ক ক্ৰিয়েট হ'ল। যদি মই আজি লকডাউনৰ সময়ত সেইটো এটা এক্সাম্পল দিবলৈ যাওঁ তেন্তে হ'লে এতিয়া সকলোৱে পেপাৰত পাই আছা যে যিবিলাক আমাৰ পেট্ৰলিয়াম প্ৰডাক্ট আছে, পেট্ৰলিয়াম প্ৰডাক্টৰ দামবিলাক পানীতকৈও কমি যোৱা বুলি কৈছে যিবিলাক কাণ্ট্ৰিৰ পৰা পেট্ৰলিয়াম যিবিলাক প্ৰডাক্ট আছে সেইবিলাক ছাপ্লাই আহে। তাৰ ৰিজনটো হৈছে আজি 2-3 মান্থ ধৰি পেলাই গোটেই ৱৰ্ল্ডত যিমানবিলাক ভেহিকল আছিলে সকলোবিলাক ভেহিকল বন্ধ হৈ গৈছে, গোটেইবিলাক ইণ্ডাষ্ট্ৰি বন্ধ হৈ গৈছে। গতিকে পেট্ৰলিয়াম যিবিলাক প্ৰডাক্ট আছিলে সেইবিলাক কোনো কিনিবলৈ প্ৰয়োজন হোৱা নাই। গতিকে অকস্মাত যিটো বস্তু এটা হাই ডিমাণ্ডত থাকে সেই বস্তুটোৰ ডিমাণ্ডটো কমি গৈছে, লগালগ সেই বস্তুটোৰ দাম কি হৈছে এটা বিল' পাৰ লেভেললৈ গুচি গৈছে। এই যিটো পেট্ৰলিয়াম প্ৰডাক্টত এতিয়া ৰিস্কটো ক্ৰিয়েট হৈছে এইটো কিহৰ কাৰণে হৈছে? এইটো এটা ইকনমিকেল কজ, যে অকস্মাত ডিমাণ্ড কমি যোৱাৰ কাৰণে প্ৰাইচটো কমি গৈছে কাৰণে বিজনেছটোত ৰিস্ক আহিছে। ফৰ এক্সাম্পল আন এটা ৰিস্ক আছে, কজ আছে পলিটিকেল কজ। পলিটিকেল যদি কাণ্ট্ৰিত কিবা অকস্মাত চেঞ্জ আহে দেন সেই চেঞ্জবিলাকৰ কাৰণে বিজনেছত কেতিয়াবা কিবা ৰিস্ক আহিব পাৰে। ফৰ এক্সাম্পল টেক্স ৰেট বঢ়াই দিলে বা তেনেকুৱা ধৰণৰ যদি কিবা অন্যান্য কিছুমান কাৰণ থাকে যাৰ বাবে বিজনেছটো প্ৰফিটৰ ওপৰত এফেক্ট কৰিব পাৰে আৰু তাৰ বাবেও বিজনেছত ৰিস্ক আহিব পাৰে। এনেকুৱা ধৰণৰ যিবিলাক ইকনমিকেল পলিটিকেল যিবিলাক ডিফাইন ৰিজনৰ কাৰণে যিবিলাক বিজনেছত ৰিস্ক ক্ৰিয়েট হয় এইবিলাকে আদাৰ কজেছ অফ বিজনেছ ৰিস্কৰ আণ্ডাৰত ধৰা হয়। এইখিনি আজি টোটেল টপিক আছিলে। মই আজি দুটা টপিকৰ ওপৰত ডিছকাছ কৰিলোঁ। ওৱান ইজ কেৰেক্টাৰিষ্টিক্স অফ বিজনেছ, তাত মই 5টা পইণ্ট এক্সপ্লেনেশ্যন দিলোঁ। এণ্ড নাম্বাৰ 2 ইজ বিজনেছ ৰিস্ক, হোৱাট ইজ বিজনেছ ৰিস্ক, এণ্ড বিজনেছ ৰিস্কৰ আণ্ডাৰতে মই আৰু এটা কৈলোঁ যে কজেছ অফ বিজনেছ ৰিস্ক, ব্যৱসায় শংকাসমূহনো কি কি। এই গোটেইখিনি ভালদৰে লিখি ল'বা। আছামিজ মিডিয়ামৰখিনি মই প্ৰতিটোৱে আছামিজত একজেক্ট কৈ গৈছোঁ ইংলিছৰ সৈতে। গতিকে 1টো নেচাৰেল কজটো যেনেকৈ প্ৰাকৃতিক কাৰণ, হিউমেন কজ, মানৱজনিত কাৰণ, টেকন'লজিকেল কজ, প্ৰযুক্তিবিদ্যাযুক্ত কাৰণ, আদাৰ কজেছ, অন্যান্য কাৰণ, এনেকুৱা ধৰণে বস্তুবিলাক লিখি এক্সপ্লেনেশ্যনবিলাক লিখি ল'বা আৰু মই কৈ দিয়াৰ দৰে এক্সপ্লেনেশ্যন লিখি ল'বা আৰু বুজি ল'বলৈ ট্ৰাই কৰিবা। থেংক ইউ।